দিল হে কি মানতা নেই ৱেলকাম এভৰিৱান মোৰ মিনি ব্লগত আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ বহুত দিনৰ পৰা পূজা কৰোঁতে পূজা আহি গ'ল আৰু পূজাত আমি ফুৰিবলৈ আহিছোঁ আৰু ফুৰিবলৈ অহাই নহয় ইয়াতে জুলাপিও বৰ ধুনীয়া বনাইছে তাৰ লগতে চাওক কি ধুনীয়া পেণ্ডেল বনাইছে আৰু বহুত ফূৰ্তি কৰিলোঁ তাৰ মাজতে বহুত ঠাইত গ'লোঁ তাৰ মাজত আমাৰ মাতোখিনি চাওক কি ধুনীয়াকৈ খেলি আছে এয়া চাওক কি ধুনীয়া পেণ্ডেল বনাইছে ইমান ভাল লাগিছে চাই কিনে আমি যিমান পাৰিছোঁ ভিডিঅ'বোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁতে আমাৰ ইতিমধ্যে বিজয়া দশমী আহি গ'ল দশমী বুলি অকণমান ফুৰিবলৈ আহিছোঁ কালিবাৰীত আৰু কালিবাৰীত বিপুল দা আহিছে বিপুল দাৰ ঘৈণীয়েকে আৰু সকলোৰ লগত লগ কৰিবলৈ আহিছে ইতিমধ্যে আমাৰ লগত আহিছে দয়াল দা আহিছে তাৰপিছত হৰিদেৱা আহিছে আমি সকলোৱে মিলি কিনে অকণমান ফূৰ্তি কৰি আজি বিজয়া দশমী আৰু দুৰ্গা মা প্ৰতিমা গোটেই ইতিমধ্যে বিসৰ্জন কৰিবলৈ গৈ আছে বাইদেউসকল চাওক কি ধুনীয়াকৈ ডান্স কৰি আছে ভণ্টিসকল চাওক কি ধুনীয়াকৈ ডান্স কৰি আছে দেখিছেনে এয়া হ'ল কথা কিমান ধুনীয়াকৈ ডান্স কৰি আছে এইটো কথা ইতিমধ্যে হৃদপিণ্ডটো অসমৰ পৰা নাইকিয়া হ'ল জুবিন দা মানে কি ক'ম আৰু অসমৰ এটা হৃদপিণ্ড আছিলে সেইকাৰণে অসমবাসীৰ মনত এই ৰূপটো সদায় থাকি যাব সদায় থাকিব